আপোনাৰ নামত কিমান মাটি আছে কেনেকৈ চাব? ফাৰ্ষ্ট আপুনি গুগলত যায় জমাবন্দী বুলি লিখি দিব। ইয়াৰ পিছত জমাবন্দীত ক্লিক কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰপিছত চাৰ্কুল, আপোনাৰ যি চাৰ্কুল সেইটো চিলেক্ট কৰিব, মৌজা চিলেক্ট কৰিব, আপোনাৰ মাটিৰ লট কি সেইটো চিলেক্ট কৰিব, ভিলেজ চিলেক্ট কৰিব, পাট্টা নাম্বাৰ চিলেক্ট কৰিব। তাৰপিছত আপুনি পাট্টা নাম্বাৰৰ সহায়ত চাব, পাট্টা নাম্বাৰ ক্লিক কৰি কিনে আপোনাৰ যিটো পাট্টা নাম্বাৰ সেইটো ক্লিক কৰি দিব। তাৰপিছত কেপচাৰটো তলত ক্লিক কৰি দিব। তাৰপিছত ডিছপ্লেত আপোনাৰ জমাবন্দীখন আহি যাব, সেইটো আপুনি স্ক্ৰীনশ্বট ৰাখিও ছেভ কৰি ৰাখিব পাৰিব, নহয়তো আপুনি প্ৰিণ্ট আউটো উলিয়াব পাৰিব। ধন্যবাদ।